We are going to discuss some luxury cars of Hrithik Roshan. So মানে ঋত্বিক ৰোশন আমাৰ বলিউডৰ এজন জনপ্ৰিয় অভিনেতা আৰু ইয়াৰনো কি গাড়ী আছে বৰ্তমান ইয়াৰ প্ৰেজেণ্টত চ' সকলোবোৰ আলোচনা কৰিম ইন দিছ ভিডিঅ' চ' বনাই ৰাখক ভিডিঅ' কৰি এটা গাইজ তো জানিবলৈ ভিডিঅ'টো সকলোৱে চাই থাকিব ঠিক আছে চ' উইদাউট ৱেষ্টিং আৱাৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ বলক এখন চাই লওঁ চ' লাক্সাৰী কাৰ্ছ অফ ঋত্বিক ৰোশন মানে ঋত্বিক ৰোশনৰ লাক্সাৰী কাৰ মানে দামী গাড়ী চ' কি কিনো সেইবোৰ এখন চাই লওঁ চ' নাম্বাৰ ওৱানত আহিলে এইখন ফাৰাৰী হয় ফাৰাৰী 360 মানে 360 ফাৰাৰীৰ আৰু মডেনা ফাৰাৰী মডেনা আৰু ইয়াতে ডিটেইলছখিনি লিখা আছে ইয়াৰ কি মানে এফ্লাছি ছুপাৰ কাৰ ফ্ৰম ঠিক আছে 2001 ব্লাষ্টিং ইঞ্জিন V8 ইঞ্জিন হয় আৰু এক্সেলাৰেটিং 0 to 100 kmph হয় আৰু জাষ্ট 4 ছেকেণ্ড ঠিক আছে কিমান 4.8 ছেকেণ্ডৰ কিমান মানে 0 পৰা 100 কিলোমিটাৰলৈ গতি কৰে মানে স্পীডটো ইয়াৰ এনেকুৱা আৰু ইঞ্জিন হ'ল V8 আৰু যেন নহওক ৱেট ঠিক আছে চ' এইখন আছিলে আপোনাৰ ঋত্বিক ৰোশনৰ এখন লাক্সাৰী কাৰ মানে দামী গাড়ী এখন নাম হ'ল আপোনাৰ ফাৰাৰী 360 মডেনা চ' আহিল আপোনাৰ আহিল মানে নেক্সটখন আহিল এইখন হ'ল আপোনাৰ ঋত্বিক ৰোশনৰ ছেকেণ্ডখন আটাইতকৈ দামী গাড়ী মানে লাক্সাৰী কাৰ মানে যিয়ে নহওক ইয়াৰ আৰু নামটো হ'ল ইয়াৰ এইটো মেচেৰাটি মেচেৰাটি স্পাইডাৰ আৰু ইয়াত লিখা আছে এ ষ্টাইলিছ 2005 পাৰফৰ্মেঞ্চ কাৰ ফিচাৰিং 4.2 L V8 ফাৰাৰী ইঞ্জিন হয় ফাৰাৰীৰে হয় ইঞ্জিন যিয়ে নহওক V8 হয় ইঞ্জিন আৰু ইয়াৰ স্পীডটো হ'ল আপোনাৰ 0 to 100 কিলোমিটাৰ per hour 5.2 ছেকেণ্ডত ঠিক আছে ইয়াৰ অকণমান স্পীডটো কম যিয়ে নহওক সেইখনতকৈ তো এইখন আছিল আপোনাৰ ছেকেণ্ড লাক্সাৰী কাৰ অফ ঋত্বিক ৰোশনৰ দ্বিতীয়খন মানে আটাইতকৈ দামী বা লাক্সাৰী কাৰ ঠিক আছে দামটো মেনশ্যন কৰা নাই বাৰু ইয়াত কোনো কথা নাই আৰু ইয়াৰ আছিল নামটো স্পাইডাৰ বুলি কয় তো বলক নেক্সট চ' নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইখন নহয় বাৰু এইখন হ'ল আপোনাৰ 1964 ফৰ্ড মাষ্টাং ফৰ্ডৰ গাড়ী ফৰ্ড মাষ্টাং 1964 an iconic American classic Hrithik Roshan collection includes ঠিক আছে ৰিভেল পাৱাৰ ঠিক আছে এইখন স্পৰ্টছ কাৰ্ছ বুলি ক'ব পাৰি আৰু এইখনে হ'ল আপোনাৰ ঋত্বিক ৰোশনৰ তৃতীয়খন আটাইতকৈ দামী গাড়ী বা লাক্সাৰী কাৰ্ছ অফ ঋত্বিক ৰোশন ঠিক আছে আৰু নামটো হ'ল আপোনাৰ ফৰ্ড মাষ্টাং 1964 ঠিক আছে বলক গাইজ নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইখন হ'ল আপোনাৰ ৰ'লছ ৰয়েছ ঘোষ ছিৰিজ 2 ৰ'লছ ৰয়েছৰ হয় এইখন গাড়ী ৰ'লছ ৰয়েছ এইখন ঘোষ ছিৰিজ 2 মানে ছেকেণ্ড ঘোষ ছিৰিজ আৰু যদি ইয়াৰ ডিটেইলছখিনি চাই এইখিনি পঢ়ি ল'ব পাৰিব আপুনিও ভিডিঅ'টো প'জ কৰি কোনো কথা নাই ঠিক আছে চ' ইয়াত লিখা আছে আপোনাৰ চেলিব্ৰেটিং হিজ 42 বাৰ্থডে celebrating his 42 birthday এইখনৰ দামটো হ'ল আপোনাৰ মোটামুটি 7 কৰোৰ 7 কৰোৰ হয় 7 কৰোৰ ঠিক আছে উইথ ষ্টক ভেলু অফ 4.5 কৰোৰ এইখন হ'ল আপোনাৰ ৰ'লছ ৰয়েছ ঘোষ ছিৰিজ 2 হয় আৰু এইখন কোৱা আছে মানে ছেকেণ্ড 42 বাৰ্থডেত দিয়া হৈছিল এইখন মানে লোৱা হৈছিল এইখন ঋত্বিক ৰোশনে এইখন হ'ল আপোনাৰ ৰ'লছ ৰয়েছ ঘোষ ছিৰিজ 2 ঠিক আছে বলক নেক্সটখন আৰু দামটো হ'ল ইয়াৰ মানে 7 কৰোৰ 7 কৰোৰ মানে মোটামুটি চ' নেক্সট আহিলে আপোনাৰ এইখন হ'ল আপোনাৰ এইখন হ'ল আপোনাৰ মাৰ্চিডিজ বেঞ্চ ঠিক আছে মাৰ্চিডিজ বেঞ্চ আৰু S ক্লাছ মানে মডেল নম্বৰ আপোনাৰ W221 ঠিক আছে আৰু এইখন ঋত্বিক owns a last generation variant of the class featuring 4.7 লিটাৰ টুইন টাৰ্বো V ইঞ্জিন হ'ল আপোনাৰ টাৰ্বো ইঞ্জিন ডাবল টাৰ্বো V8 ইঞ্জিন ডেলিভাৰিং ঠিক আছে চ' গাইজ এইখন আছিল আপোনাৰ আপোনাৰ মাৰ্চিডিজ বেঞ্চ এইখন ঋত্বিক ৰোশনৰ ওৱান অফ দ্য মষ্ট পপুলাৰ এণ্ড ফেভৰেট কাৰ অফ ঋত্বিক ৰোশন তো যিয়ে নহওক গাইজ বলক নেক্সটখন চাই লওঁ আৰু নেক্সট বুলি ক'লে এইখন আহিলে আপোনাৰ ঋত্বিক ৰোশনৰ অন্যতম এখন জনপ্ৰিয় গাড়ী আৰু নাম হ'ল আপোনাৰ জাগুৱাৰ XZ ব্লেক এডিশ্যন
Jaguar. In this luxury line, Ritz has the black edition of the Resistance powered by 500 V8 engine. So এটা কথা মন কৰিব গাইস Ritz যিখিনি গাড়ী আছে সব V8 ইঞ্জিন হয় V8 ইঞ্জিন ঠিক আছে সব পাৱাৰ সুপাৰ কাৰ বুলি ক'ব পাৰি সকলোবোৰ লাক্সাৰি কাৰ আৰু ম্যাক্সিমাম তো যেন হওক গাইস এইখিনি আছিল আপোনাৰ Ritz কিছুমান কি বুলি কয় ফেভাৰিট গাড়ী ফেভাৰিট কাৰ্স অফ Ritz So guys মই নামবোৰ পুনৰবাৰ ৰিপিট কৰি দিছোঁ কি গাড়ী আছিল ঋত্বিক ৰোশন ঠিক আছে সো চাই লওক একবাৰ আৰু ফিৰছে সো লাক্সাৰি কাৰ্স অফ ঋত্বিক ৰোশন সো নাম্বাৰ 1 আহিলে আপোনাৰ এইখন ফাৰাৰী 360 মডেনা তাৰ পিছত আহিলে আপোনাৰ নাম্বাৰ 2 আছিল আপোনাৰ এইখন মানে হল আপোনাৰ মেসৰাটি আপোনাৰ স্পাইডাৰ বুলি কয় স্পাইডাৰ ঠিক আছে Number 3 আহিলে আপোনাৰ এইখন আপোনাৰ 1964 Ford Mustang 1964 তাৰ পিছত আহিলে এইখন আপোনাৰ এইখন বুলি কয় আপোনাৰ Rolls Royce Ghost Series 2 এইখন ঠিক আছে আৰু এইখনৰ দাম আপোনাৰ মোটামুটি আপোনাৰ 7 crore বুলি কয় 7 crore ভ্যালু মানে প্ৰাইসটো আৰু এইখন লৈছিল আপোনাৰ বাৰ্থডে Ritz 42 বাৰ্থডে লৈছিল 42 নম্বৰ বাৰ্থডে Next con asile apunar eikhon Mercedes Benz and the last one is Jaguar XZ black edition তো guys ekhini asil Ritz Rosonor kisuman car collection favorite ba luxury car collection of Ritz Roson thik ase so guys akha kori video to sai bhal pale and jodi bhal pale do like eta like kor dibo and don't forget to subscribe my YouTube channel thik ase तो guys मिलते हैं फिर next video पर till then bye guys and see you in the next video